ঘৰুৱা খেলপথাৰত নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ পৰাজয় সৰুসজাইত জয়ী আলহী দল মোহন বাগান ফুটবলৰ উন্মাদনাত বিলীন ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়াম দেওবাৰে সন্ধিয়া সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত মোহন বাগানৰ বিৰুদ্ধে আত্মসমৰ্পণ কৰিলে ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে গলৰ বন্যা বুৱাই ছিজনৰ আৰম্ভণি কৰা নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে অপ্ৰত্যাশিতভাৱে ক্ৰমাগত দ্বিতীয়খন মেচতো গল কৰাত বিফল হ'ল ইয়াৰ বিপৰীতে সৰুসজাইত মোহন বাগানে 2-0 গলত পৰাস্ত কৰে নৰ্থ ইষ্ট ইউনাইটেড এফচিক মেচৰ পূৰ্বে নৰ্থ ইষ্ট ইউনাইটেডৰ অনুৰাগীৰ আশা আছিল ঘৰুৱা খেলপথাৰত ঘৰুৱা দলটোৱে মোহন বাগানৰ বিৰুদ্ধে জয়ী হৈ সম্পূৰ্ণ 3 পইণ্ট অৰ্জন কৰিব आज भी नॉर्थ ईस्ट जीत जाएगा मोहन बागान भी अच्छा टीम है लेकिन आज हम लोग का होम ग्राउंड है नॉर्थ ईस्ट का होम ग्राउंड है आज हम सिक्किम से सपोर्ट करने आए नॉर्थ ईस्ट जीत जाएगा आज नॉर्थ ईस्ट 3 गोल লাগিব আমাক 3 গোল হ্যাঁ 3 গোল মোহন বাগানে জিৰোতে যাব এবাৰ ক্লিন চিট আজি হ্যাট্ৰিক কৰিব আমাৰ হেৰি সেইটো আশা কৰিছো ইফালে মোহন বাগানক সমৰ্থন কৰিবলৈ কলকাতাৰ পৰাও আহিল দৰ্শক মোহন বাগানৰ পতাকালৈ ষ্টেডিয়ামৰ বাহিৰে ভিতৰে সমৰ্থকে কৰিলে হৰ্ষ উল্লাস তেওঁলোকৰ আশা পইণ্ট তালিকাৰ শীৰ্ষত জিলিকিব মোহন বাগান कलकत्ता से आ रहा है तो मोहनबागान जीतेगा ही 100% एकदम 1 गोल 3 पॉइंट जरूर है लेकिन बेंगलुरु कल जीत गया ठीक है 4-2 में जीत गया अभी मोहनबागान जीतना होगा ही लेकिन मोहनबागान का जो है वो जीता गया ही 1 गोल 3 पॉइंट जरूरी है 2 में आ गया आज जीतेगा तो 1 नंबर चला जाएगा অনুৰাগীৰ আশাক সজীৱ কৰি নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ বিৰুদ্ধে 2-0 গলত জয়ী হৈ পইণ্ট তালিকাৰ শীৰ্ষলৈ উন্নীত হ'ল মোহন বাগান খেলৰ প্ৰথমাৰ্ধ গলশূন্যভাৱে সমাপ্ত হয় যদিও দ্বিতীয়াৰ্ধত মোহন বাগানে চেম্পিয়নৰ দৰে খেলি প্ৰথমে গল কৰাৰ সফলতা লাভ কৰে খেলৰ 69 মিনিটত আশিষ ৰায়ৰ পৰা বল লাভ কৰি বাওঁফালৰ পৰা মনবীৰ সিঙে গল কৰি মোহন বাগানক অগ্ৰগতি প্ৰদান কৰে নৰ্থ ইষ্ট ইউনাইটেডে এই আঘাতৰ পৰা মুক্তি পোৱাৰ পূৰ্বে মোহন বাগানে 1 মিনিট পাছতে দ্বিতীয়টো গল কৰি 3 পইণ্ট নিশ্চিত কৰিবলৈ সক্ষম হয় লিষ্টন কলাকুৱে আলহী দলৰ হৈ দ্বিতীয়টো গল স্ক'ৰ কৰে ৰেফাৰীৰ হুইচেল বাজি উঠালৈকে কোনো গল পৰিশোধ কৰিবলৈ সক্ষম নহ'ল ঘৰুৱা দলটোৱে 2-0 গলত জয়ী হোৱাৰ পাছতে মোহন বাগানৰ সমৰ্থকে কৰিলে বিজয় উল্লাস মেচৰ অন্তত মোহন বাগানৰ কেইবাগৰাকীও তাৰকাই গোগো স্পৰ্টছ এনিৰ সন্মুখত প্ৰকাশ কৰিলে মনৰ ভাৱ I think I'm trying to score against each and every team I play. So I think I'm quite lucky to get and score against the Northeast. So I think it's a bit of luck to score against the same team. I will say it's a lucky ground for me. That's why. Right now I'm so happy because I scored a goal and we got 3 points. The most important was away win. So I think we played very well as a team. As a players, we all gave our 100%. ইফালে মোহন বাগানৰ বিৰুদ্ধে পৰাজয়ৰ পাছত সংবাদমেলত নৰ্থ ইষ্ট ইউনাইটেডৰ সহকাৰী প্ৰশিক্ষক নৌচাদ মুছাই ক'লে আমি শক্তিশালীভাৱে প্ৰত্যাৱৰ্তন কৰিম See, it's very important to believe, you lost 2 games, that doesn't mean you are not a good team. Yeah, we are a good team. It's very important at this phase of time where we need to be for each other. And then now we have a break, we have a long break, so for sure the players will get good rest and they should come back stronger mentality wise, because that's the most important thing now, because we were doing really well, 2 loss. So does that mean that we are a bad team? No, we are not a bad team. We have been doing well, but of course we need to learn from all this, whatever mistake we have been doing. So for sure we'll come back stronger. আনহাতে নৰ্থ ইষ্ট ইউনাইটেডক 2-0 গলত হৰুৱাই সংবাদমেলত সন্তুষ্টি প্ৰকাশ কৰিলে মোহন বাগানৰ মুখ্য প্ৰশিক্ষক জোছে মলিনাই And for us every match is important. Away at home, against every team. When we want to win the league, you have to fight to win every match. Doesn't matter where. Doesn't matter against who.
you know, and it's what we are trying to do. Today we did a great job from Vishal doing some saves, important saves in some key moments, you know, until the last of the players who come in the last minutes. Great effort for all the players, great performance, great goals. You know, we could score maybe someone more, but okay. Happy with the performance, happy with the 3 points, and thinking from now in Kerala. উল্লেখ্য যে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে ঘৰত যোৱা 2খন মেচৰ সফলতাৰ পাছত দেওবাৰে আশা কৰিও পইণ্ট লাভ কৰিব নোৱাৰিলে। 11খন মেচৰ 4খনত জয় তথা 3খন ড্ৰ আৰু 4খনত পৰাস্ত হৈ 15 পইণ্ট লাভেৰে তালিকাৰ 6ষ্ঠ স্থানত আছে গুৱাহাটীৰ দলটো। উত্তৰ পূৰ্বাঞ্চলৰ ফুটবল অনুৰাগীৰ আশা জয়ৰ ছন্দলৈ প্ৰত্যাৱৰ্তন কৰক নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে। ভিডিঅ' জাৰ্নেলিষ্ট জবান ৰাভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7, ফোন নম্বৰ 9085083493, ইমেইল sanju_regal@rediffmail.com।